তো গুড ইভিনিং গাইজ, ডিয়াৰ লাৰ্ণিং পইণ্টলৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9ৰ দ্বিতীয়টো চেপ্টাৰৰ বিষয়ে আলোচনা কৰিম। তাৰে মাজৰ পৰা আমি 5টা কুৱেশ্যন লৈছোঁ আৰু সেইকেইটা ক্ৰমান্বয়ে আলোচনা কৰি যাম। তাৰে ভিতৰত প্ৰথম কুৱেশ্যনটো হ'ল সংসদীয় পদ্ধতিৰ চৰকাৰৰ জন্মস্থান ক'ত? অপশ্যন এ ভাৰতত, অপশ্যন বি নেপালত, অপশ্যন চি ইংলেণ্ডত, অপশ্যন ডি আমেৰিকা। তো ইয়াৰে শুদ্ধ আনচাৰটো আহি যাব আমাৰ অপশ্যন চি ইংলেণ্ডত। আৰু এটা কথা মনত ৰাখিব আপোনালোকে যে ইংলেণ্ডত দ্বিদলীয় ব্যৱস্থা আছে আৰু আমাৰ ভাৰতত বহুদলীয় ব্যৱস্থাৰ চৰকাৰ চলি আছে। তো আমি এতিয়া লাহেকৈ কুৱেশ্যন নম্বৰ 2ৰ ফালে আগবাঢ়িম। কুৱেশ্যন নম্বৰ 2ত কি আছে আমাৰ? চৰকাৰৰ শ্ৰেণী বিভাজনৰ সূচনা কৰা প্ৰথমগৰাকী ব্যক্তিজনৰ নাম কি? অপশ্যন এ এৰিষ্টটল, অপশ্যন বি এডল্ফ হিটলাৰ, অপশ্যন চি প্লেটো, অপশ্যন ডি এটাও নহয়। তো ইয়াৰে কাৰেক্ট আনচাৰটো আহি যাব আমাৰ অপশ্যন নম্বৰ চি প্লেটো। যে প্ৰথমতে চৰকাৰৰ শ্ৰেণী বিভাজন কৰিছিলে প্লেটোৱে, আৰু প্লেটোৰ পিছত নেক্সট আপোনাৰ চৰকাৰৰ শ্ৰেণী বিভাজন কৰিছিলে এৰিষ্টটল। এই দুটা কিন্তু আপোনালোকে মনত ৰাখিব। তো ইয়াতে যিহেতু কোৱা হৈছিলে যে চৰকাৰৰ শ্ৰেণী বিভাজনৰ সূচনা কৰা প্ৰথমগৰাকী ব্যক্তিজনৰ নাম কি, সেইটো হ'ব প্লেটো, অপশ্যন নম্বৰ চি। তো এতিয়া আমি লাহেকৈ 3 নম্বৰ কুৱেশ্যনৰ পিনে আগবাঢ়িম। তো 3 নম্বৰ কুৱেশ্যনত কি কোৱা গৈছে আমাৰ ইয়াতে? বৰ্তমান সময়ত ৰাষ্ট্ৰপতীয় চৰকাৰৰ অন্যতম উদাহৰণ হৈছে অপশ্যন এ ইংলেণ্ড চৰকাৰ, অপশ্যন বি ভাৰত চৰকাৰ, অপশ্যন চি আমেৰিকা যুক্তৰাষ্ট্ৰীয় চৰকাৰ, অপশ্যন ডি ওপৰত উল্লেখ কৰা এটাও নহয়। তো ইয়াৰে কাৰেক্ট আনচাৰটো আহি যাব আমাৰ অপশ্যন নম্বৰ চি আমেৰিকা যুক্তৰাষ্ট্ৰীয় চৰকাৰ। আমেৰিকাত কি হয় আপোনাৰ ৰাষ্ট্ৰপতীয় চৰকাৰ চলে। তো এতিয়া আমি আকৌ 4 নম্বৰ কুৱেশ্যনৰ পিনে আগবাঢ়িম। 4 নম্বৰ কুৱেশ্যনত কি কোৱা গৈছে? জনকল্যাণৰ হকে হোৱা এজনৰ শাসনক কি বুলি নামাকৰণ কৰিছিলে? অপশ্যন এ ৰাজতন্ত্ৰ, অপশ্যন বি অভিজাতন্ত্ৰ, অপশ্যন চি ৰাজ্য ব্যৱস্থা, আৰু অপশ্যন ডিত আছে ওপৰত উল্লেখ কৰা কেইটাৰ ভিতৰত এটাও শুদ্ধ নহয়। ইয়াৰে কাৰেক্ট আনচাৰটো আহি যাব আমাৰ ৰাজতন্ত্ৰ, অপশ্যন নম্বৰ এ। জনকল্যাণৰ হকে হোৱা এজনৰ শাসনক ৰাজতন্ত্ৰ বুলি কোৱা হয়। তো এতিয়া আমি আজিৰ অন্তিমটো কুৱেশ্যনৰ পিনে আগবাঢ়িম। কুৱেশ্যন নম্বৰ 5। ইয়াতে কোৱা গৈছে আপোনাৰ কোনখন চৰকাৰক ৱেষ্টমিনিষ্টাৰ মডেল চৰকাৰ বুলি কোৱা হয়? অপশ্যন এ ৰাষ্ট্ৰপতীয় চৰকাৰ, অপশ্যন বি সংসদীয় চৰকাৰ, অপশ্যন চি এককেন্দ্ৰীয় চৰকাৰ, আৰু অপশ্যন ডি এটাও শুদ্ধ নহয়। ইয়াৰে কাৰেক্ট আনচাৰটো আহি যাব আমাৰ সংসদীয় চৰকাৰ, অপশ্যন নম্বৰ বি। তো আজি আমি ইমানতে সামৰিম। যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব। লগতে আমাৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। ধন্যবাদ।